মই যেটো কথা কৈছিলো যে ৰামৰ চৰিত্ৰক আগুৱাই নিবৰ কাৰণে এগৰাকী নাৰীৰ ভূমিকা তাৰকাৰ ভূমিকা তাৰকাক বধ কৰিবৰ কাৰণে তাৰকাৰ মুক্তিৰ কাৰণে তেওঁ ৰাম আহিবই লাগিব তেওঁৰ ওচৰলৈকে কথা আৰু আগুৱাই গ'ল দশৰথে ৰামক দি দিলে তাৰ পৰা আকৌ ঈশ্বৰৰ কথা আগবাঢ়ি গ'ল ৰাক্ষস নিধন কৰিলে সুবাহুক বধ কৰিলে শতজন দূৰলৈকে মৰিচক পঠিয়াই দিলে অস্ত্ৰৰে তেওঁ পৰি থাকিলে তাত তাৰ পিছত বাহিৰে বাহিৰে গৈ অহল্যাক উদ্ধাৰ কৰিলে আৰু এগৰাকী নাৰীৰ ভূমিকা আহিল কথা বাঢ়িলে অহল্যাক উদ্ধাৰ কৰিলে তাৰ পিছত গৈ পেলাই মিথিলা ৰাজসভাত উপস্থিত হ'ল তাত হৰধনু ভংগ কৰি তেওঁৰ জীৱনত জনক নন্দিনী বৈদেহী জানকীৰ লগত তেওঁৰ বিবাহ সম্পাদিত হ'ল আৰু এগৰাকী নাৰীৰ তেওঁৰ জীৱনত সংলগ্ন হ'ল কথা আৰু আগবাঢ়ি গ'ল উভতি আহিলে বিবাহ কৰি পেলাই আৰু এগৰাকী নাৰীয়ে কথা আগবঢ়ালে মন্থৰাৰ কুমন্ত্ৰণাত এনেকে কথাবোৰ আগবাঢ়ি গৈ থাকিল এই যে কথাবোৰ আগবাঢ়ি গৈ থাকিল ৰামে তেওঁৰ জীৱনৰ যি কৰ্তব্যনিষ্ঠতা মৰ্যাদাৰ নিৰ্বাহন কৰি 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 এটা সময়ত কৌটি নিশাচৰক তেওঁ নিধন কৰিছিল শাস্ত্ৰত উল্লেখ আছে যে দণ্ডকাৰণ্য প্ৰমুখে সেই অৰণ্যত 60 কোটিতকৈও অধিক ৰাক্ষস তেওঁ নিধন কৰিছিল হৰ দূষণকে প্ৰমুখ কৰি আৰু সেই সমূহ ৰাম ৰাৱণৰ যুদ্ধলৈকেও কিমান কৌটি কপি বান্দৰ সেনানী লৈ গৈ ৰাৱণ প্ৰমুখে ৰাক্ষসক তেওঁ নিধন কৰিছিল তাৰ পিছতে দাপৰ যুগত ভগৱান কৃষ্ণ তেওঁ আহিছে আজি দশম স্কন্ধ তাত আৰম্ভ হৈছে ভগৱান কৃষ্ণ জন্ম হৈ আবিৰ্ভাৱ হৈ তেওঁ 6 দিনৰ দিনাই পুতনাক বধ কৰিছে তাৰ পিছতে তেওঁ আমাৰ কি চক্ৰবাতক নিধন কৰিছে আজিও দেখিছে যে আৰু এগৰাকী অসুৰ তেওঁৰ কাৰণে কংসৰ আজ্ঞালৈ আহি আছে কীৰ্তনত মহাপুৰুষে বৰ সুন্দৰ উদাহৰণ দিছে যে কি তুমি অগণিত যেন পুৰি মৰা জাখে একুৰা প্ৰচণ্ড অগ্নি জ্বলালে যেনেকে পতংগবিলাকে নিজে নিজে খেদি গৈ সেই অগ্নি যায় মৰে ঠিক তেনেকে ভগৱান কৃষ্ণ যেন প্ৰচণ্ড অগ্নি আৰু যত যিমান দাপৰ যুগৰ অসুৰ আছিলে এটা এটাকে আহি তেওঁৰ ওচৰত যেন আজি হঠাৎ যশোদাৰ কোলাত স্তন পান কৰি থকা শিশু কৃষ্ণ পৰ্বতৰ মেৰু সমান ওজন হৈ গ'ল যশোদাই ৰাখিব নোৱাৰা অৱস্থা হৈ গ'ল এনেকুৱা ওজন বাঢ়ি গ'ল শিশুটোৰ যে তেওঁ কোলাত ধৰি থাকিব নোৱাৰি ভূমিতে শিশুটোক থৈ দিব লগা হ'ল আৰু হেন সময়তে প্ৰচণ্ড ধূলিয়ৰি গোটেই ধূলিৰ ধুমুহাৰে সমগ্ৰ গোকুল আচ্ছন্ন কৰিলে কোনেও কাকো নেদেখা অৱস্থা হ'ল আৰু সেইখিনি অৱস্থাতে যশোদাই হাত খেপিয়াই চাইছে যে এইমাত্ৰ থৈ দিয়া তেওঁৰ পুত্ৰ কৃষ্ণ তেওঁক বিচাৰি পোৱা নাই সেই ধূলিৰ মাজত যেন কৃষ্ণ কৰবাত হেৰাই গ'ল তেওঁৰ পুত্ৰ এইমাত্ৰ তেওঁৰ কোলাত বহি থকা কৃষ্ণ মৰম লগা তেওঁৰ পুত্ৰটো নাইকিয়া হৈ গ'ল তেওঁ বিচাৰিছে হীৰা কতক্ষণে ঠাই লাগিল বতাস গুচিলা ধুলাই আন্ধাৰী চক্ষু ফুৰাই চাই কৃষ্ণক নেদেখি বিশ্ৰুতি যশোদা নাৰী কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে শুনা সবে সমাজ কৃষ্ণৰ চৰণে পখিও শৰণে নকৰিবা য়াত লাজ
যশোদাই দেখিলে যে তেওঁৰ পুত্ৰ কৃষ্ণ আৰু তাতে নাই। এইখিনিতে মহাপুৰুষে অকমান উপদেশ আপোনাক হ'বলৈ আগবঢ়াইছে। গুৰুজনাই কৈছে যে হে সমাজ, সাৱধান চিত্তে আপোনালোকে শুনক। ভাগৱতত সাৱধান শব্দটো ব্যৱহাৰ কৰিছে। প্ৰভুসকল, এইখিনিতে মই আপোনালোকৰ প্ৰতি এটি বিনম্ৰ নিবেদনটো এইটোৱেই যে ভাগৱত যদি কাৰোবাৰ শ্ৰৱণ কৰিবলৈ ইচ্ছা আছে, তেতিয়াহ'লে তেওঁ সুস্থ চিত্তে ভাগৱতৰ আসনত বহি থাকক। যদি শুনাৰ ইচ্ছা নাই, তেতিয়াহ'লে মাজতে আহি বহি আৰু আধাতে উঠি গৈ পৰিৱেশটো বিনষ্ট কৰিব নালাগে। সেইটোৰ পৰা তেওঁ নিজেও অপৰাধত পৰে আৰু আনকো অপৰাধত পৰে। আৰু ওচৰে পাজৰে যিবোৰ কথা বতৰা হৈ থাকে, ভাগৱত যেতিয়া ব্যাখ্যা হৈ থাকে, ভাগৱত যেতিয়া আমাৰ দেখা যায় যে অখণ্ড ভাগৱত পাঠ আমাৰ যিবিলাক হৈ থাকে, অবিৰত ভাগৱত পাঠ, তাত আচলতে মই দেখিছোঁ যে বহু জেগাত ভাগৱতৰ মৰ্যাদাৰ হানি হৈছে। বহু ক্ষেত্ৰত ভাগৱতীজনে পঢ়ি থাকে আৰু বাকী মানুহবিলাকে কথা পাতি থাকে, দুজনে শুনি থাকে, চাৰিজনে কথা পাতি থাকে। এতিয়া ভাগৱতীৰোতো উপায় নাই, তেখেতকতো পঢ়িবলৈ লৈ আহিছে ৰাইজে, গতিকে তেওঁ আৰু কোনোবাই শুনিলেও শুনিব, নুশুনিলেও নাই, তেওঁ এটাৰ পিছত এটা লাইন পঢ়ি গৈ থাকে। আৰু যদি এইটোৱেই হয়, তেতিয়াহ'লে অবিৰত ভাগৱত পাঠ বা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান কৰাৰ কিবা প্ৰয়োজন আছে নেকি? প্ৰয়োজনটো একো নাই। দায়বদ্ধতা সকলোৰে আছে, কিন্তু সেইখিনিক মৰ্যাদা সহকাৰে পালন কৰাটো উচিত। সেইকাৰণে ভাগৱতত যেতিয়াই উপদেশ প্ৰদান কৰিছে প্ৰভুসকল, তাত সাৱধান শব্দটো ব্যৱহাৰ কৰিছে। সাৱধান, কাৰণ ভাগৱত কথা শুনিবলৈ যাওঁতে যদি আপুনি সাৱধান নহয়, তেতিয়াহ'লে সেই ভাগৱত কথা শুনিব যোৱাৰ দুখত, শব্দটো মনত ৰাখিব, ভাগৱত শুনিব, নাম ল'লে হয় বোলে মেৰুৰ সমান পাপ। নাম ল'লে পাপ ক্ষয় হয়, কিন্তু নাম ল'লে যদি মেৰুৰ সমান পাপে হয়, মানুহে কিয় নাম ল'ব? তাৰমানে নাম ল'ব নাজানিলে, নাম শ্ৰৱণ কৰিব নাজানিলে, নাম কীৰ্তন কৰিব নাজানিলে, সেই নামে মানুহৰ জীৱনত উল্টা ক্ৰীড়া হয়। ঔষধে মানুহৰ জীৱনত ৰোগ ব্যাধি দূৰ কৰে, কিন্তু সেই ঔষধ যদি সেৱন কৰিব নাজানে, তাৰ যদি নিয়মখিনি নাজানে, শৃংখলাখিনি নাজানে, তেতিয়াহ'লে সেই ঔষধে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা বেছি। সেইকাৰণে সাৱধান, সাৱধান, সাৱধান। মহাপুৰুষে কৈছে যে কৃষ্ণৰ চৰণে পশিও শৰণে নকৰিবা আত লাজ। কৃষ্ণৰ চৰণত শৰণাপন্ন হওক। শৰণ মানে ইয়াততো আপোনালোক শৰণীয়াই মানুহ, হয় নহয়? কিমান শৰণীয়া আছে ইয়াতে? আটাইখিনি অশৰণীয়া কোনোবা আছে নেকি ইয়াতে? শৰণ নোলোৱা ব্যক্তি নাই, ক'ৰবাত 2-4জন আছে, বাকী শৰণ লৈছে। ঠিকে আছে। শৰণ কি বুলি লৈছে? শৰণ কিয় লৈছে? শৰণ লোৱাৰ প্ৰয়োজনীয়তা কি? ভগৱান কৃষ্ণৰ দুখানি অভয় চৰণত সকলো পৰিত্যাগ কৰি তেওঁৰ চৰণত আশ্ৰয় লোৱাটোৱেই শৰণ। শৰণ শব্দৰ অৰ্থ সেইকাৰণে আশ্ৰয়। আজি আমি যেনেকৈ ৰ'দ বতাহ ধুমুহাৰ পৰা বাচিবৰ কাৰণে এটি ঘৰৰ আশ্ৰয় লৈছোঁ, ঠিক তেনেকৈ জীৱনৰ প্ৰচণ্ড ধুমুহাৰ পৰা ৰক্ষা হ'বৰ কাৰণে, সুস্থ জীৱন এটা যাপন কৰিবৰ কাৰণে, সমৃদ্ধিশালী জীৱন এটা যাপন কৰিবৰ কাৰণে, শৃংখলাবদ্ধ নৈতিক ব্যৱস্থাৰ দ্বাৰা জীৱনক অতিবাহিত কৰিবৰ কাৰণে আমিবিলাকে ভগৱন্ত পুৰুষৰ চৰণত আশ্ৰয় ল'ব লাগে। যে হে কৃপালু, হে ভগৱান, তুমি আমাক কৃপা কৰা, তোমাৰ দুখানি চৰণতে মই আশ্ৰিত হৈছোঁ, তুমি সৰ্বতো প্ৰকাৰে আমাক কৃপা কৰি আমাৰ জীৱনক দৰ্শন কৰোৱা। আমি কেনেকৈ যাব লাগিব আগবাঢ়ি, এইটো আটাইতকৈ মূল্যৱান কথা। এইটোৰ কাৰণে লাজ কৰিব নালাগে বুলি কৈছে। কোনো লাজ আমি ক'ত কৰিব লাগে? বেয়া কাম কৰিবলৈ লাজ কৰিব লাগে,
অসৎ কৰ্ম সাধন কৰিবৰ কাৰণে লাজ পাব লাগে দুৰাচাৰী কৰ্ম কৰিবৰ কাৰণে লাজ পাব লাগে সৎ কৰ্ম কৰিবৰ কাৰণে কোনেও লাজ কৰিব নালাগে নকৰেও ঈশ্বৰৰ চৰণত নিজক সমৰ্পিত কৰাটো পৃথিৱীৰ আটাইতকৈ সৎ কৰ্ম এইটো কৰিবৰ কাৰণে লাজ কৰিব নালাগে সেইকাৰণে ইয়াতে কৈছে এই ৰাম নিশ্চয় শৰণ দিনে তুতে আয়ু ইটো প্ৰাণ বায়ু কৈত কেতিখনে যাই নিশ্চয় শৰণ কৃষ্ণৰ চৰণ বিলে আন গতি নাই আয়ুষ দিনে 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 টুটি আহিছে চঞ্চল জলৰ ৰেখা কচুপাতৰ পানী জীৱন দুদিনীয়া সেইবোৰ আমি কৈ থাকো কিন্তু আমি অন্তঃকৰণে ইয়াক কিমান অনুভৱ কৰোঁ আমি এদিন সকলোৱে মৰিবই লাগিব অৱশ্যম্ভাৱী এই কথা ভুলতো আমি নাভাবো আমি এইটোৱে ভাবো যে আমি বহুকাল জীয়াই থাকিম পৃথিৱীত ভোগ কৰিম কিন্তু আমাৰ যে আজি এটা মুহূৰ্ত গুচি গ'ল মানে মোৰ জীৱনৰ এটা মুহূৰ্ত কমি গ'ল এটা মুহূৰ্ত মৃত্যুৰ ফালেলে আগুৱাই গ'লো এদিন গ'ল মানে মৃত্যু নামৰ নিশ্চিত খুঁটিটোলৈকে মই আৰু এটা দিন আগুৱাই গ'লো এমাহ গ'ল মানে মৃত্যু নামৰ খুঁটিটোলৈ এমাহ আগুৱাই গ'লো এবছৰ গ'ল মানে এবছৰ আগুৱাই গ'লো দুবছৰ গ'ল মানে দুবছৰ আগুৱাই গ'লো বয়স কিমান হ'ল বুলি সোধাতকে বয়স কিমান গ'ল এইটোহে শুদ্ধ কথা অৰ্থাৎ মৃত্যু নামৰ খুঁটিটোলৈ কিমান গ'লো মই আগুৱাই তিল তিলকে গৈ আছো এটা ক্ষণ আমি আগুৱাই গৈ আছো সেইকাৰণে কি কৈছে যে যিহেতু জীৱন চঞ্চল ইয়াত কৈছে জীৱন চঞ্চল পদ্ম পত্ৰ জল পৰি যেন থিৰ নুই তিলেকে সংযোগে তিলেকে বিয়োগে যেন আধা মৰা জুই আধা মৰি জুই সেই পথাৰত যে কেতিয়াবা মিথেন গেছৰ ফলত জুই জন্ম হয় এই জলে এই নমাই জীৱনো তেনেকুৱা ধিমিক ধামাককে জীৱনবোৰ গৈ থাকে আমি সুখ সমৃদ্ধিৰে জীয়াই থাকিলে জীৱনটো ভাল লাগে সুখ সমৃদ্ধিৰে জীয়াই থকা জীৱনত যদি কেনেবাকে অকমান দুখ আহে সেইদিনাখন বহুত দুখী হৈ যাওঁ হে ভগৱান মাৰি লৈ যোৱা তাতকে আসলতে মৰিবলৈ মন নাই ভগৱানৰ প্ৰতি অভিমান ইমান দুখ দিয়াতকে মাৰি লৈ যোৱা তাৰ মানে ভগৱানে আপোনাৰ অভিমানটো শুনক শুনি পেলাই আপোনাৰ জীৱনৰ দুখটো গুচাই দিয়ক দি সুখেৰে সমৃদ্ধিশালী কৰক এয়াই আমাৰ জীৱন কিন্তু এই সুখ যাক আপুনি সুখ বুলি ভাবিছে সেই সুখ বুলি মানুহ বলিয়া সুখৰ নেদেখে মুখ সুখ বুলি পায় দুখৰ উপৰি দুখ কিন্তু আমি ভবা এই সুখ সমৃদ্ধি আমাৰ জীৱনৰ কিন্তু সৰ্বশ্ৰেষ্ঠ সুখ নহয় আমাৰ জীৱনৰ উদ্দেশ্য হ'ব লাগে আনন্দ সুখ আৰু আনন্দৰ মাজত পাৰ্থক্য আছে প্ৰভু কলা সুখ মানে সুখ হল খন্তেকীয়া আনন্দ চিৰস্থায়ী এবাৰ আপোনাৰ জীৱনত যদি আনন্দ কেনেবাকে আহিলে তেতিয়ালে সি আৰু কেতিয়াও আপোনাৰ জীৱনক এৰি নিদিয়ে সি স্থায়ী হৈ যায় কিন্তু সুখ এটা সুখ প্ৰাপ্তি হ'ল আৰু তাতকেও যদি বেছি সুখ সমৃদ্ধি লাভ কৰা এজন ব্যক্তি আপোনাৰ সন্মুখত থিয় হৈ যায় তেতিয়ালে আপোনাৰ প্ৰাপ্ত সুখটো তৎক্ষণাৎ নাইকিয়া হৈ যায় আপুনি ধুনীয়া বিল্ডিং ঘৰ এটা সাজি দিলে বিল্ডিং ঘৰটো যিদিনাখন হৈ গ'ল সেই বিল্ডিং ঘৰটোত যেতিয়া আপুনি সোমালে আপোনাৰ সুখ বাহ এনেকুৱা তাৰে এবছৰৰ ভিতৰত যদি ঠিক আপোনাৰ সন্মুখতে আপোনাতকৈও সুন্দৰ ঘৰ এটা কোনোবাই সাজি দিয়ে তেতিয়া আপোনাৰ লগে লগে সেই সুখখিনি বহুতখিনি বিয়োগ হৈ যাব সুখ তেনেকুৱা অমুকত গ'লো খুব সুখ পালো আজি কি ইমান খাবলৈ দিলে ঠিকছে খালো
খুব ভাল লাগিল বোলে বহুত খালা নেকি আজি একদম সব বিধে বিধে সব খালো এটা ঘৰলে আহি যেতিয়া গেছে ধৰিলে হেঁচা মাৰি ৰাতি এতিয়া ইছাত বিছাত শুব নোৱাৰি গোটেই ঘৰখনকে হুলস্থুল লগাই দিছে মই মৰো এতিয়া কি কওঁ এতিয়া এই যে খাই থাকোঁতে জিভাৰ তৃপ্তিৰে যিখিনি সুখ স্বাচ্ছন্দ্য আপোনাৰ জীৱনত প্ৰাপ্তি হৈছিল সেইখিনি যেন এতিয়া নিমিষতে শেষ হৈ গ'ল মই কিয় খাইছিলোঁ নোখোৱাহেঁতেন ভাল আছিলে কৈছিলে মোক অমুকে খাব নালাগে বুলি মইহে খালোঁ এয়া তাৰমানে সেইকাৰণে আনন্দ মানুহৰ জীৱনৰ কাৰণে এক প্ৰাপ্তিৰ বস্তু হ'ব লাগে সুখ প্ৰাপ্তিৰ বস্তু নহয় চক্ৰবত পৰিৱৰ্তনতে দুখানিছে সুখানিছে মানুহৰ জীৱনৰ চক্ৰত মানুহ যেতিয়া গতি কৰি থাকে তেতিয়াহ'লে তেওঁ সুখ দুখ আহিয়ে থাকিব সুখ আহিল দুখ আহিল এইবোৰ আহি থাকিব সুখ আৰু দুখকো গণ্য নকৰি মানুহে যেতিয়া নিজৰ জীৱনৰ অবিচল গতিত স্থিৰ স্থিতপ্ৰজ্ঞ হৈ থাকে সত্য আৰু ন্যায়ৰ দ্বাৰা জীৱনক প্ৰতিষ্ঠিত কৰি লৈ পৰম পুৰুষক প্ৰাপ্তিৰ কাৰণত তেওঁ যেতিয়া জীৱন অগ্ৰসৰ কৰে তেতিয়াহ'লে সেই ব্যক্তিয়ে জীৱনত আনন্দ প্ৰাপ্তি হয় আৰু সেই আনন্দ এবাৰ যদি কাৰোবাৰ জীৱনত প্ৰাপ্তি হৈ গ'ল সি আৰু কেতিয়াও আপোনাক এৰি নিদিয়ে সেই আনন্দ তেতিয়াহ'লে কোন কি সেই আনন্দ স্বয়ং ঈশ্বৰে আনন্দ ঈশ্বৰৰ আন এটা নাম হ'ল আনন্দ স্বৰূপ সেইকাৰণে তেওঁক সচ্চিদানন্দ বুলি কয় ঘনানন্দ বুলি কয় নিত্যানন্দ বুলি কয় সৰ্বানন্দ বুলি কয় অচ্যুতানন্দ বুলি কয় কেৱল আনন্দযুক্ত শব্দৰে তেওঁক অভিহিত কৰা হৈছে জগতানন্দ বুলি কয় গতিকে আনন্দ আৰু আনন্দ সেইকাৰণে ইয়াতে কৈছে উপদেশত হীৰাম কত তপসাই নৰতনু পাই ও তাক নিলয়লে জালে অৱশ্যে পতন নাহিকে চেতন গিলি আখিলে কালে ইয়াত তপস্যা শব্দটো ব্যৱহাৰ কৰিছে যে কেনেকুৱা তপস্যাৰ ফলশ্ৰুতিত আপুনি মনুষ্য জীৱন প্ৰাপ্তি আমি বিলাকে পোৱা নোপোৱাৰ হিচাপ কৰি থাকো প্ৰভুসকল আমি নামঘৰলৈ গৈ মন্দিৰলৈ গৈ পীঠবিলাকলৈ গৈ ভগৱানৰ স্থানবিলাকলৈ গৈ আমি কি কৰোঁ ভগৱানক কিছুমান অভাৱৰ আবেদন দিওঁ যে হে প্ৰভু মোকনো কি দিলা তুমি জীৱনত মইতো একোৱেই নাপালোঁ একেলগৰ মোৰ লগৰ অমুকৰ গাড়ী হ'ল মটৰ হ'ল ঘৰ হ'ল শক্তি হ'ল চব হ'ল মোৰ একো নাই আমাৰ ঘৰৰ কাষৰে অমুকৰ চব হ'ল একোৱেই নাছিলে হঠাৎ হৈ গ'ল কিমান সুখ তেওঁলোকৰ আমাৰহে একো নহয় আমাকনো কি দিলা ভগৱানৰ প্ৰতি অভাৱৰ আবেদন এনেকুৱা অনুষ্ঠানবিলাকলৈ আহিলে মানুহে চাকি জ্বলাই জ্বলাই ভগৱানৰ ওচৰত কেৱল অভাৱৰ আবেদন দিয়ে কিন্তু এবাৰ আপোনালোকে নিজক ভাবকচোন আপোনালোকৰ জীৱন ধন্য কাৰণেই যে আপোনালোকে 84 লক্ষ নৰক জনী ভ্ৰমি মানুহৰ নিচিনা অমৃত জীৱন এটা ঈশ্বৰে আপোনালোকক প্ৰদান কৰিছে ঈশ্বৰে নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে শব্দটো মনত ৰাখিব বুজিবলৈ যত্ন কৰিব ঈশ্বৰে নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে ঈশ্বৰৰ স্বৰূপাৰ্থত ঈশ্বৰ সদৃশ মনুষ্যসকলক নিৰ্মাণ কৰিছে নিজাতে এটা সাধাৰণ পখিলা উৰি ফুৰা পখিলা ফুলবিলাকত যে পৰি পৰি মৌ ৰেণু খাই থাকে সেই পখিলাৰ গাত যিবোৰ চিত্ৰাংকন কৰা আছে আপুনি এবাৰ ভালকে মন কৰিবচোন ইখন পাখিৰ লগত সেইখন পাখিৰ ইমান মিল ইমান নিখুঁত পৰিকল্পনাৰে সেই চিত্ৰসমূহ কোন চিত্ৰকৰে অংকন কৰে
কেইদিনমানৰ কাৰণে জীৱন সেই জীৱটোৰ মাত্ৰ কেইদিনমানৰ কাৰণে পৃথিৱীলৈ অহা জীৱটোৰো তেওঁৰ সৃষ্টিত সৃষ্টিকৰ্তাই নিখুঁত পৰিকল্পনাৰে তেওঁলোকক পৃথিৱীত লৈ আহে যাতে ভুল নহয় শতাধিক বছৰ আয়ুস লৈ অহা মনুষ্যসকলৰ জীৱনত সৃষ্টিকৰ্তাই কি খুঁত ৰাখি পেলাই আপোনালোকক পঠিয়াইছে মুঠেও ৰখা সম্পূৰ্ণ নিখুঁত জন্ম আপোনালোকক প্ৰদান কৰিছে সকলো দিছে চিন্তা বিবেক বুদ্ধি বিবেচনা সকলো দিছে কিন্তু সকলো দিয়াৰ পিছতো আমি বিলাকে নিজকে কি ভাবো হীনমান্যতাত ভোগো মই যেন একো নাপালো